নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। আৰম্ভ কৰিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান। অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ND24ৰ এই বিশেষ অনুষ্ঠান সুৰ সংগ্ৰামলৈ মই এঞ্জেলা চাংমাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আমি আজিৰ খণ্ডটি আৰম্ভ কৰিব বিচাৰিছোঁ। ব্যতিক্ৰম নহয় আজিৰ খণ্ডটি। প্ৰতিটো খণ্ডৰ দৰে আজিও আমাৰ প্ৰতিযোগীসকল সাজু হৈ আছে। পুনৰ কৈছোঁ, এয়া জ্যেষ্ঠসকলক লৈ ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সংগীতৰ এই প্ৰতিযোগিতাৰ আমি আয়োজন কৰিছোঁ, যাৰ নাম সুৰ সংগ্ৰাম। ইতিমধ্যে জিলা পৰ্যায়ৰ পৰা বাছনি হৈ অহা প্ৰথম, দ্বিতীয়, তৃতীয় এই তিনিটা স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলে আমাৰ এই মূল পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈছে। আৰু সেই মূল পৰ্যায়ৰ প্ৰতিযোগিতা খণ্ড আকাৰে আমি আপোনালোকলৈ আগবঢ়াইছোঁ। আজিৰ খণ্ডটি আমি আৰম্ভ কৰিব বিচাৰিছোঁ। পুনৰ সেই তিনিগৰাকী অভিজ্ঞ বিচাৰকক আপোনালোকৰ সৈতে চিনাকি কৰোৱাই দিব বিচাৰিছোঁ। আজিৰ খণ্ডটিলৈ আমি স্বাগতম জনাইছোঁ আমাৰ আটাইকেইগৰাকী বিচাৰকক। আমাৰ সৈতে উপস্থিত আছে অভিজ্ঞ এগৰাকী বিচাৰক ডক্টৰ ৰমেন চৌধুৰী ডাঙৰীয়া। আমাৰ সৈতে উপস্থিত আছে নয়নজ্যোতি শইকীয়া ডাঙৰীয়া। আমাৰ সৈতে উপস্থিত আছে আন এগৰাকী অভিজ্ঞ বিচাৰক আলেখ্য চক্ৰৱৰ্তী। আমাৰ আটাইকেইগৰাকী বিচাৰকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সকলো সাজু হৈছে। প্ৰতিযোগীসকলক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাই আমাৰ অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। আজিৰ প্ৰতিযোগিতাৰ প্ৰথমগৰাকী প্ৰতিযোগী হৈছে মাজুলীৰ নুমল শইকীয়া। প্ৰথমগৰাকী প্ৰতিযোগীক আমি আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মোৰ আই চকুৰ পানী, দেউতাৰ কপালৰ ঘাম, কোন দেশৰ মাটিত সৰি পৰে। ৰিম জিম বৰষুণে নেপুৰ বজাই গোট গিৰ 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 ডাৱৰেনো মাদল বজাই গোট। অসম দেশৰ মাইহাং বাতিত সোৱাত পানী যাছে কোনে গোট গোট। কাৰ পদূলিত কেতে কিনো মলে মলাই গোট। অসম দেশত এধানি নৈ সাগৰ হৈ গোট। সাগৰকো ভয় নকৰেনো কোনে গোট। অসম দেশত আইৰে চকুৰে মুকুতানো সৰে ক'ত। এই মুকুতাৰে মণি পিন্ধি সাহ পাওঁ ক'ত। মোৰ দেউতাৰে কপালৰে ঘাম সৰে ক'ত। এই ঘাম দেখি মৰো যেনে লাগে মোৰ ক'ত। মোৰ অসম দেশত কলিজাৰে খুৰ বুহু বুজে কোনে ক'ত। ন পুৰুষে দেশৰ হকে তেজ দিয়ে ক'ত। আনে কৰা উপুলুঙা উফৰাইনো ক'ত। মোৰ অসম দেশত ৰিম জিম বৰষুণে নপুৰ বজাই গোট গোট। গিৰ 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 ডাৱৰেনো মাদল বজাই গোট। অসম দেশত অসম দেশত অসম দেশত অসম দেশত অসম দেশত। আমি নুমল শইকীয়ালৈ ধন্যবাদ জনাইছোঁ।
প্ৰতিগৰাকীয়ে ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰিছে আমি প্ৰতি মুহূৰ্তত আচলতে সেই কথাখিনি আপোনালোকক কৈয়ে আছোঁ আৰু অনুষ্ঠানটি চোৱাসকলেও হয়তো অনুভৱ কৰিব পাৰিছে যে এওঁলোকে সঁচাকৈ সংগীতক কিমান ভাল পায় আৰু সংগীতৰ কিমান আচলতে সাধনা কৰে খুব সুন্দৰভাৱে প্ৰত্যেকটো গীতেই তেখেতসকলে পৰিৱেশন কৰিছে যাৰ বাবে আমাৰ এই প্ৰথম প্ৰচেষ্টা আচলতে সফল হোৱা যেন আমাৰ অনুভৱ হৈছে আৰু আমি খুব আচলতে কনিষ্ঠ হিচাপে গৌৰৱান্বিত যে জ্যেষ্ঠসকলক লৈ এই মঞ্চ আমি সাজু কৰিবলৈ সুযোগ সুবিধা পাইছোঁ বাৰু যি কি নহওক আমি অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ এইবাৰৰ প্ৰতিযোগী মাজুলীৰ মহেন্দ্ৰ বৰা মোৰ আইৰ চকু পানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে ৰিম জিম বৰষুণে নেপুৰ বজাই ক'ত ক'ত গিৰ 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 ডাহৰেনো মাদল বজাই ক'ত অসম দেশত অসম দেশত মাই সাংবাদিক খোৱাত পানী যাচে কোনে ক'ত কাৰ পদূলিৰ কেতে কিনো মলে মলাই ক'ত অসম দেশত অসম দেশত এধানি নৈ সাগৰ হয় ক'ত ক'ত সাগৰকো ভয় নকৰেনো কোনে ক'ত অসম দেশত অসম দেশত আইৰে চকুৰে মুকুতানো কৰে ক'ত সেই মুকুতাৰে মণি পিন্ধি কাষ পাওঁ ক'ত মোৰ দেউতাৰে কপালৰে ঘাম কৰে ক'ত সেই ঘাম দেখি মৰো যেনে লাগে মোৰ ক'ত মোৰ অসম দেশত ৰিম জিম বৰষুণে নেপুৰ বজাই ক'ত মোৰ কলিজাৰে খোৰবোৰ বুজে কোনে ক'ত ন পুৰুষে দেশৰ হকে তেজ দিয়ে ক'ত আনে কৰাই উপলঙা উফৰাইনো ক'ত মোৰ অসম দেশত ৰিম জিম বৰষুণে নেপুৰ বজাই ক'ত ক'ত গিৰ 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 ডাহৰেনো মাদল বজাই ক'ত অসম দেশত অসম দেশত অসম দেশত অসম দেশত মাজুলীৰ মহেন্দ্ৰ বৰাক আমি ধন্যবাদ জনাইছোঁ এইবাৰ ওদালগুৰিৰ প্ৰতিযোগীসকল সাজু হৈ আছে আমি মঞ্চলৈ এইবাৰ আমন্ত্ৰণ জনাইছোঁ ওদালগুৰিৰ সুনীল কুমাৰ বৰকটকীক সাগৰ সংগম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই সাগৰ সংগম সাগৰ সংগম সাগৰ সংগমত কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম
মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশা ফুৰন্ত সাগৰ সংগম প্ৰশান্ত পাৰৰে মহামহাজীয়নৰ শান্তি আজি আক্ৰান্ত নৱ নৱ সৃষ্টি দৈত্য দানৱে কৰে নিষ্ঠুৰ আঘাত বিশান্ত এইহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালায় শান্ত সাগৰ সংগম সংসাৰ আঘাতত দিছে আজি সংঘাত সৃষ্টিৰ কেৰাণী অনন্ত সংঘাতে আনে মোক সদনৰ মানৱ গতিৰ নতুন দিগন্ত এইহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালায় শান্ত সাগৰ সংগম গভীৰ প্ৰশান্ত সাগৰৰ শক্তি ধ্বংস কৰে দিগভ্ৰান্ত অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত এইহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালায় শান্ত সাগৰ সংগম সুনীল কুমাৰ বৰকটকীলৈ আমি ধন্যবাদ জনাই এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ আন এগৰাকী প্ৰতিযোগী দীপ্তি ৰয়। প্ৰথমতে মই বিচাৰিক মণ্ডললৈ মই নমস্কাৰ জনাইছোঁ লগতে প্ৰেক্ষাগীতত সমূহ দৰ্শক বা আমাৰ জ্যেষ্ঠ নাগৰিকসকল আৰু মোৰ বাদ্যজন পিছফালে মোৰ মিউজিচিয়ানসকল সকলোকে মই নমস্কাৰ জনাই গীত আৰম্ভ কৰিছোঁ। চিনাকি চিনাকি মোৰ মনৰ মানুহ তোমাৰ বাবে জনম লভিছোঁ তোমাৰ হাতৰ বিপৰীতে নাওখনি মোৰ বান্ধিছোঁ তুমি চিনিছানে না মই নেজানিলোঁ
ধন্যবাদ। আপোনালোকে চাই আছে অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ND24ৰ এই বিশেষ অনুষ্ঠান সুৰ সংগ্ৰাম। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ ধুবুৰীৰ প্ৰতিযোগী তিলক চক্ৰৱৰ্তী। কোনে কয় মই অকলশৰীয়া, মই আৰু মোৰ দুয়ো দুয়োৰে লগৰীয়া, পৃথিৱী নকবা মই অকলশৰীয়া, মই আৰু মোৰ সংগীহীনতা মোৰেই সংগী বুলি কিয় তুমি উপহাস কৰিছা, মই আৰু মোৰ দুয়ো দুয়োৰে লগৰীয়া, মই আৰু মোৰ দূৰণিৰ বন্ধু সকলো মিছা, নিচেই কাষৰে চাহে সঁচা, মই আৰু মোৰ দুয়ো দুয়োৰে লগৰীয়া, মই আৰু মোৰ বালি যেতিয়া ঘৰ সাজো, মোৰে চাই বালি তুলি দিয়ে, এন্ধাৰ বাটতে মোৰে চাই মেলি দিয়ে নিতে জ্যোতিৰ দলিচা, মই আৰু মোৰ দুয়ো দুয়োৰে লগৰীয়া, পৃথিৱী নকবা মই অকলশৰীয়া, মই আৰু মোৰ ধুবুৰীৰ পাছত এবাৰ বিশ্বনাথলৈ যাব বিচাৰিছোঁ। বিশ্বনাথৰ প্ৰতিযোগীসকল সাজু হৈ আছে। বিশ্বনাথৰ দিলীপ শইকীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সাগৰ সংগম কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত, সাগৰ সংগম সাগৰ সংগম সাগৰ সংগমত কত না সাঁতুৰিলো,
তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মালায় শান্ত মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশাও ফুৰন্ত সাগৰ সংগম প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি অক্লান্ত আহা মহা সৃষ্টিৰ দৈত্য দানৱে কৰে নিষ্ঠুৰ আঘাত অবিশ্ৰান্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মালায় শান্ত সাগৰ সংগম ধ্বংস আঘাতক দিছে আজি সংঘাত সৃষ্টিৰ সেনানী অনন্ত সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰৰ প্ৰগতিৰ নতুন দিগন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মালায় শান্ত সাগৰ সংগম গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংসকো কৰে দিগ্ভ্ৰান্ত অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মালায় শান্ত সাগৰ সংগম সাগৰ সংগম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত আমাৰ এই গোটেই প্ৰতিযোগিতাখনিত আমাৰ পুৰুষতকৈ কিন্তু মহিলা প্ৰতিযোগীৰ সংখ্যাটো অকণমান কম ভাল লাগিছে তালিকাখনত এবাৰ বিশ্বনাথৰ এগৰাকী মহিলা প্ৰতিযোগী অৰ্থাৎ এগৰাকী বৰমাৰ নাম আমি পাইছোঁ আমি এবাৰ তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ বহু দেৰিৰ পাছত আমি পোৱা সেই মহিলা প্ৰতিযোগীগৰাকী বিশ্বনাথৰ প্ৰতিভা বৰুৱাক এবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নমস্কাৰ নতুন নতুন হাঁহ আহে নিতে নিতে
বগলীৰে বগা পাখি জিলিকে আকাশতে যা যাবৰ চিকুনা আমাৰ আপোন হাতে নতুন নতুন আহিল নতুন আমাৰ মহল বুকুতে। ইমানবোৰ ডেকা ল'ৰাৰ পাছত গাভৰু এগৰাকী পাইছোঁ, কেনেকৈ এৰি দিওঁ হয়নে? ইমান ধুনীয়া হৈ থকা ৰহস্যটো মোক এতিয়া কওক, ইমান ধুনীয়া লাগিছে আপোনাক। ৰহস্যটো মোৰ একো নাই, মই নিৰামিষ ভোজী। অঁ, নিৰামিষ ভোজী আৰু লগতে সংগীতৰ সাধনায়ো ধুনীয়া কৰি ৰাখিছে। সংগীতৰ সাধনাটো কি হ'ব, মই এতিয়া যিটো গান গালোঁ মই ৰাতিপুৱাৰ পৰা ৰখি ৰখি মই গানৰ সুৰে পাহৰি গ'লোঁ। গতিকে মই এনেকুৱা ভাবিছিলোঁ যে মই গান নাগাওঁ, গাই মই লাজহে পাম, কিন্তু সেইটোৱে হ'লগৈ লাষ্টত। ইমান সৰুতে গান গাইছিলোঁ, দেউতা তাবলিচ আছিল। যেতিয়া দেউতাকে ব'ল কম্পিটিশ্যন হৈ আছে, বেলেগে দেখিলেকৈ এজনী আহিল আৰু নিবলৈ, তেনেকৈ পেলাই বেলেগে কয়। আৰু আজি মই চাই গ'লেও মোৰ গান ভুল হয়। আৰু দ্বিতীয়তে মই নিজেই জানিছোঁ মোৰ গান মই ভুল গাইছোঁ, কিন্তু একো নাই। মই নাগাওঁ বুলিয়ে কৈছিলোঁ, গাটোও বেয়া আছিল, কিন্তু মোৰ মানে মিষ্টাৰে ক'লে যে নহয় তুমি সেই মঞ্চখন ত্যাগ কৰিব নালাগে, গাই আহা। তেখেত আহিছে নেকি লগত আজি? অহা নাই, তেখেত বিজনেছমেন, আৰু পোৱাটোৰ কাৰণে নহয়, তুমি সেই মঞ্চখনত গাবলৈ পোৱাটো ডাঙৰ কথা। গতিকে তুমি প্ৰাইজ বুলি যাব নালাগে, কিন্তু সৰুতে যি বুটলিলা এতিয়া এই তুমি 66 মানে এজত গান গাবলৈ যাবলৈ ওলাইছা, মই ভাল পাইছোঁ, যোৱা। কিমান সুন্দৰ কথা, জীৱন সংগীগৰাকীৰ সেই সাহসত 66 বছৰ বয়সত এইখন মঞ্চত এনেকুৱা এটা সোণোৱালী হাঁহি লৈ আজি আমাৰ মাজত উপস্থিত হৈছে। এনেকৈ সদায় ধুনীয়া হৈ থাকক দেই। এটাই বেয়া লাগিল, মই বহুত ভুল কৰি পেলাই গানটো গালোঁ। ইমান ধুনীয়া গান গাঁৱত গাই আছিলোঁ, ল'ৰা মোৰ ডক্টৰ সঞ্জু বৰুৱা, তাৰপিছতে মোক সি আজি ট্ৰেইনিঙো দিলে গানটোত, কিন্তু মই আজি যদি মোৰ ভিডিঅ' কৰিছে এইটো মই দেখুৱাব নোৱাৰিম। নমস্কাৰ, একো নাই, হৈ যায়, কোনো কথা নাই। মানে মই বহুত ভুল গাইছোঁ, মানে মোৰ নিজৰে বেয়া লাগিছে মই কি গান গাই আছোঁ, কিন্তু এৰি দিবলৈ বেয়া লাগিল। যিহেতুকে মই এজনী বয়সস্থ এজেড মানুহ, যদি মই মাজত এৰি থৈ গুচি যাওঁ, সেই মোৰ মঞ্চখনক হেৰি কৰা হ'ব। নিশ্চয় পৰৱৰ্তী মুহূৰ্তত তেখেত আকৌ আহিব, সম্পূৰ্ণ আখৰা কৰি পৰৱৰ্তী মুহূৰ্তত আকৌ আহিব। হৈ যায় কেতিয়াবা, নহয় জানো? মই পিছে যিমান ভুলকৈ গাই থাকিলেও সুৰটো শুনিবহে পাৰোঁ, কাৰণ গানৰ কটোও নাজানো। আমাৰ দৰে নজনা মানুহৰ বাবে সেয়া কিন্তু কোনো কথা নাই যে সুন্দৰ হৈছিল, সেইখিনি কিন্তু বিচাৰকেহে গম পাব ক'ত কি ভুল হৈছিল। শুনক, বিচাৰকৰ মন্তব্য। আচল কথা কি জানে, কেতিয়াবা যদি ভুল হয় তেতিয়াহে শুদ্ধ হ'ব। আপুনি কেতিয়াবা দুখ দেখা পাইছে নেকি? দুখ বহুত দেখা পাইছোঁ। গুড, দুখ যদি দেখা পায় তেতিয়াহে সুখটো গম পাব। ভুল হ'লে শুদ্ধ। আমি এতিয়াতো ভুলটো কৰি আছোঁ, এতিয়া শুদ্ধটো লাগে আমাক। আমিও ভুল কৰি আছোঁ। মোৰ মানে এতিয়া বিশেষকৈ মোৰ ল'ৰা বোৱাৰীয়েও গান গায়। আজি মোৰ ভিডিঅ'টো চালে সিহঁতে মাহঁতে কি চিন্তা কৰি আছে, কি কথা আছে। আপুনি যে এনেকুৱা ধৰণৰ এই সময়ত যে এনেকৈ সুন্দৰকৈ গান এটা গাইছে, জীৱনৰ সংগীতটো আপোনাৰ সংগী বেলেগ আছে, বেলেগ কথা, কিন্তু মই ভাবোঁ জীৱনৰ সংগীয়ে হ'ল সংগীত। সেইটো থাকক, আপুনি এনেকৈ সুন্দৰভাৱে আকৌ গান গাই থাকিব পাৰিব, চিন্তা নকৰিব। চেষ্টা কৰিম আকৌ অহাবাৰ এই মঞ্চত নিশ্চয় আহিব লাগিব। ধন্যবাদ। আৰু আমাৰ এই মঞ্চৰ জৰিয়তে, অনুষ্ঠানটিৰ জৰিয়তে মই ল'ৰা বোৱাৰীকো কৈছোঁ, দায় দুখ নধৰিব আৰু এখেতক যাতে এই অনুষ্ঠানটিক লৈ কোনো ধৰণৰ কথা নকয়, কাৰণ সেই কথাটোতে তেখেতে মনটো বেয়া কৰিব। একো নাই, আপুনি আসন গ্ৰহণ কৰক। আমি পুনৰ আমাৰ প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গোলাঘাটৰ শ্ৰীযুত দুৰ্গাধৰ নেওগক। নতুন নতুন সাহ নিতে নিতে আহে। নতুন নতুন সাহ আহিল, নতুন সাহ আমাৰ বহল বুকুতে, বগলীৰে বগা পাখি জিলিকে আকাশতে, যা যাবৰ চিকুনাও আমাৰ আপোন হাতে। নতুন নতুন সাহ আহিল, নতুন সাহ আমাৰ বহল বুকুতে।
শুকান শুকান মাটিতে মৰা খুটিৰ ধৰলানো শুকান শুকান মাটিতে সমাজৰে পিটনিতে মাটি ঢালু ৰঙতে পঢ়া শুনাৰ চাকিটি জ্বলালো লাহতে সেউজীয়া সপোন আকো জিলিমিলি উঠিতে নতুন নতুন খা আহিল নতুন খা আমাৰ বহল বুকুতে হেজাৰ যুগৰ এন্ধাৰকে আঁতৰাম নিজ হাতে হেজাৰ যুগৰ এন্ধাৰকে আঁতৰাম নিজ হাতে একতাৰে আগবাঢ়ো জিউতিৰে বাটে বাটে গুৰুজৰে ধেমালিৰ ৰাঙলী চোতালতে পুৰণিৰে গাত নাচে নতুন ওলাতে নতুন খা আহিল নতুন খা আমাৰ বহল বুকুতে বগলীৰে বগা পাখি জিলিকে আকাশতে যা যাবৰ চিকুনাও আমাৰ আপোন হাতে নতুন খা আহিল নতুন খা আমাৰ বহল বুকুতে নতুন নতুন খা আহিল নতুন খা আমাৰ বহল বুকুতে গোটেই প্ৰতিযোগিতাখনিত আমাৰ জ্যেষ্ঠসকলে ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰি গোটেই অনুষ্ঠানটি এক অনন্য মাত্ৰা প্ৰদান কৰিছে জীপাল হৈ পৰিছে আমাৰ ND24 বিশেষ অনুষ্ঠান সুৰ সংগ্ৰাম প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ ইয়াৰ মাজতে মই এটা কথা আপোনালোকক পুনৰ মনত পেলাই দিব বিচাৰিছোঁ এই প্ৰতিযোগিতাখনি আপোনালোকে পৰৱৰ্তী মুহূৰ্তত পাৰ হৈ যোৱা খণ্ডটি চাওঁ বুলি ভাবিলেও চাব পাৰিব সেইখিনিও সুবিধা আমি কৰি দিছোঁ আপোনালোকক আমাৰ প্ৰত্যেকটো খণ্ড ND24ত সম্প্ৰচাৰিত হোৱাৰ সমান্তৰালকৈ আমি সামাজিক মাধ্যমত বিশেষকৈ ফেচবুক আৰু ইউটিউবত আমি প্ৰত্যেকটো খণ্ড ইতিমধ্যে আগবঢ়াই দিছোঁ আপোনালোকলৈ আমাৰ ND24 আজি সামাজিক মাধ্যমত আমাৰ যিসমূহ পেজ আছে বা একাউণ্ট আছে তাতে আপোনালোকে চালে সেই খণ্ডসমূহ আপোনালোকে লাভ কৰিব অৰ্থাৎ ND24 ফেচবুক পেজত প্ৰত্যেকটো সুৰ সংগ্ৰামৰ খণ্ড আমি আপোনালোকলৈ আগবঢ়াই দিছোঁ একেধৰণে ইউটিউবতো আছে আপোনালোকে তাতো চাব পাৰিব আৰু অনুষ্ঠানটি আপোনালোকৰ কেনে লাগিছে আমাৰ এই প্ৰথম পদক্ষেপ কেনেধৰণৰ হৈছে সেইখিনি আপোনালোকৰ মনৰ কথা আপোনালোকে জনাব পাৰিব প্ৰতিযোগীসকল সাজু হৈ আছে গতিকে আকৌ আমি প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িছোঁ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গীতাঞ্জলি দেৱীক জানিলো গধূলি প্ৰাৰ দেখো অতি এমেকা জীৱনটো হ'ল কিবা পানী
আমি অশেষ ধন্যবাদ জনাইছোঁ মই অকণমান ৰ'ব গাভৰুগৰাকী টুকটুককৈ লৰে মাৰিছিল পটককৈ মনৰ অনুভৱটো কৈ থৈ যাওক ভাল লাগিছে খুব ভাল লাগিছে আজি ইয়াত এনেকৈ মানে গান চান গাবলৈ পাই বহুত বছৰ গান চান এৰি দিছিলোঁ কিন্তু এই আমাৰ কিমান বছৰ নোগোৱাকৈ আছিল এই বহুত বছৰ প্ৰায় 16 বছৰৰ মূৰত এনেকুৱা এখন ষ্টেজত গান গাবলৈ পাইছোঁ আমাৰ মানে শাখাৰ সম্পাদকে আমাক এনেকৈ উলিয়াই আনিলে আৰু আজি এনেকৈ গাবলৈ পাইছোঁ খুব ভাল লাগিছে আৰু নিজকে বহুত বছৰ পিছলৈ উলটি যোৱা যেন লাগিছে আৰু মোৰ মানুহজনৰ বহুত উৎসাহ উদ্দীপনাৰ কাৰণে আজি এই মঞ্চত থিয় হ'বলৈ পাইছোঁ তেখেতো সংগীতৰ সৈতে জড়িত নেকি তেখেত সংগীতৰ সৈতে জড়িত নহয় কিন্তু তেওঁ মোক যথেষ্ট উৎসাহ দিয়ে ধন্যবাদ 16 বছৰৰ পাছত তেখেতে মঞ্চত গীত পৰিৱেশন কৰিলে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এবাৰ আমি কামৰূপ মহানগৰীৰে আৰু এগৰাকী আছে শ্ৰীযুতা বীণা হাজৰিকা তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ চিনাকি চিনাকি মোৰ মনৰ মানুহ তোমাৰ বাবে জনম লুটিছোঁ তোমাৰ ঘাটৰ বিপৰীতে নাওখন বান্ধিছোঁ তুমি চিনিছানে নাই মই নেজানিলোঁ গধূলিটো হ'ল দেখো অতি সেমেকা নিয়নটো হ'ল কিবা পানী মেটেকা তুমি দেখিছানে নাই মই নেজানিলোঁ চিনাকি চিনাকি মোৰ মনৰ মানুহ তোমাৰ বাবে জনম লুটিছোঁ মণি বুলি কালখাপ ডিঙিতে পিন্ধিলোঁ ভুলকে ভুল বুলি খোপা ধুদিলোঁ তুমি দেখিছানে নাই মই নেজানিলোঁ চিনাকি চিনাকি মোৰ মনৰ মানুহ তোমাৰ বাবে জনম লৈছোঁ তুমি আছা সিটো পাৰে পাৰে যে মই দুয়োৰে মাজতে বয় পুৰণীয় আকো দেখিছানে নাই মই নেজানিলোঁ আকো দেখিছানে নাই 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 মই নেজানিলোঁ চিনাকি চিনাকি মোৰ মনৰ মানুহ তোমাৰ বাবে জনম লৈছোঁ তোমাৰ ঘাটৰ বিপৰীতে নাওখন বান্ধিছোঁ তুমি চিনিছানে নাই মই নেজানিলোঁ চিনাকি চৰাইদেউৰ প্ৰতিযোগী সাজু হৈ আছে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ চৰাইদেউৰ প্ৰতিযোগী অখিল ডেকা সাগৰ সংগমত
কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগমত সাগৰ সংগমত কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত সাগৰ মনৰ প্ৰশান্ত সাগৰৰ বক্ষ জোৱাৰৰে নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশায় ফুৰন্ত সাগৰ সংগম প্ৰশান্ত পাৰৰে মহা জীৱনৰ শান্তি আজি আক্ৰান্ত নৱ নৱ সৃষ্টি দৈত্য দানৱে কৰে নিষ্ঠুৰাঘাত বিশ্ৰান্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত সাগৰ সংগমত ধ্বংসৰ আঘাতত দিছে আজি সংঘাত সৃষ্টিৰ সেনানী অনন্ত সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰত প্ৰগতিৰ নতুন দিগন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত সাগৰ সংগমত গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংস কৰে দিগ্ভ্ৰান্ত অগণন মানৱৰ শান্তিৰ সমদল দৃষ্টিকামী দিগন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত সাগৰ সংগম সাগৰ সংগম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত অখিল ডেকালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লাহে লাহে আহি আমি একেবাৰে অনুষ্ঠানৰ শেষ অংশত উপনীত হৈছোঁ। প্ৰতিযোগিতাৰ আজিৰ খণ্ডতেই শেষৰগৰাকী প্ৰতিযোগীক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেত হৈছে যোগেশ গগৈ। অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়ি নতুন অসম গঢ়ি নতুন অসম গঢ়ি সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি অসম গঢ়ি নতুন অসম গঢ়ি দৰপংকাৰৰ অস্ত্ৰ সাজি উপংকাৰীক বোধি
নৰকংকাৰৰ অস্ত্ৰ সাজি ফুকনকাৰী কি বোধি সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি নতুন অসম গঢ়ি নতুন অসম গঢ়ি ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লয় পাব তাত ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লয় পাব তাত অস্পৃশ্যতাৰ মহাদানৱ আপোন হাতেৰে নাকি নতুন অসম গঢ়ি নতুন অসম গঢ়ি হৰিজন পাহাৰী হিন্দু মুছলিমৰ বড়োকোচ চুতীয়া কছাৰী আহোমৰ অন্তৰ্ভেদী মৌবোৱাম ভেদাভেদৰ প্ৰাচীৰ ভাঙি ভেদাভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচিম সাম্যৰ সৰগ ৰচিম নতুন অসম গঢ়ি নতুন অসম গঢ়ি অগ্নিযুগৰ বিৰিণতি মই নতুন অসম গঢ়ি নতুন অসম গঢ়ি নতুন অসম গঢ়ি ধন্যবাদ অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ND24 আমি আয়োজন কৰা এই সৰু সংগ্ৰাম অনুষ্ঠানটিৰ আজিৰ খণ্ডৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিছে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ এই প্ৰথম প্ৰয়াসক এনেভাৱে আঁকোৱালি লোৱাৰ বাবে আপোনালোকৰ মন্তব্যসমূহ আপোনালোকৰ পৰামৰ্শসমূহ আমাক জনাব আমি প্ৰতিযোগীসকলকো ধন্যবাদ জনাইছোঁ আজিৰ খণ্ডৰ আটাইকেইগৰাকী প্ৰতিযোগী দূৰ দূৰণিৰ পৰা আহিছে কিন্তু তেওঁলোক ভাগৰুৱা হোৱা নাই সংগীতৰ সাধনাৰে নিজক উজ্বলাই তোলা প্ৰতিগৰাকী জ্যেষ্ঠৰ ওচৰত আমি ND24 পৰিয়াল কৃতজ্ঞ প্ৰতিগৰাকী প্ৰতিযোগীক ধন্যবাদ জনাইছোঁ অনুষ্ঠানটিত আমাক এইকেইটা দিন একেৰাহে সহযোগিতা আগবঢ়াই থকা প্ৰত্যেকটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছে বাদ্যযন্ত্ৰীসকল যথেষ্ট কষ্ট কৰিছে তেখেতসকলে আমি প্ৰতিগৰাকী অভিজ্ঞ বাদ্যযন্ত্ৰীকো ধন্যবাদ জনাইছোঁ লগতে আমাৰ অভিজ্ঞ তিনিওগৰাকী বিচাৰক বিশিষ্ট শিল্পী আটাইকেইগৰাকী আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটি ইমান সময় উপভোগ কৰাৰ বাবে পুনৰ লগ পাম আপোনালোকক অহাটি খণ্ডত দেওবাৰে ঠিক 7:45 ND24 বিশেষ অনুষ্ঠান সৰু সংগ্ৰাম চাবলৈ নাপাহৰিব লগ পাম পুনৰ আজিলৈ ইমানতে আপোনালোকৰ পৰা বিদায় লৈছোঁ ভালে থাকক সকলো নমস্কাৰ